আপোনালোক সকলোৰ বাবে খুবেই ভাল খবৰ। আপোনালোক সকলোৰ বাবে গ্ৰেড 3 আৰু গ্ৰেড 4 পদ ADRE 3.0 বাবে মুকলি কৰি দিছে। আপোনালোকে যদি ইচ্ছুক প্ৰাৰ্থী হয় তেন্তে আবেদন কৰিব পাৰিব। এই ভিডিঅ'ত মই আপোনালোকক গ্ৰেড 3 কোৱালিফিকেশ্যন আৰু গ্ৰেড 4 কোৱালিফিকেশ্যন টোটেল কিমান পোষ্ট আহিছে, কেতিয়াৰ পৰা এপ্লাই হ'ব, ইয়াৰ লাষ্ট ডেট কেতিয়া, আৰু ইয়াত আপোনালোকৰ কেতিয়াৰ পৰা এক্সাম হ'ব, আৰু আপোনালোকে কি কি পঢ়িলে আপোনালোকে এক্সামত ক্ৰেক কৰিব পাৰিব, আৰু গোটেইখিনি মই আপোনালোকক এই ভিডিঅ'ত জনাই দিম। আৰু আপোনালোকে কোনসকলে গ্ৰেড 4ত এপ্লাই কৰিব পাৰিব আৰু কোনসকলে গ্ৰেড 3ত এপ্লাই কৰিব পাৰিব। এই ভিডিঅ'ত মই আপোনালোকক গ্ৰেড 3 আৰু গ্ৰেড 4 বিষয়ে ADRE 3.0 সন্দৰ্ভত মই আপোনালোকক গোটেইখিনি জনাই দিম। আপোনালোকে শেষলৈ চাই থাকিব। পোনপ্ৰথমতে আপোনাক মই জনাই দিছোঁ, প্ৰায় এইটো আপোনালোকৰ বাবে একজেক্ট নহ'লেও আপোনালোকৰ বাবে টেণ্টেটিভ হয়, কিন্তু গোটেইখিনি আপোনালোকৰ ভেকেঞ্চি বা টাইম টেবুল ছেম হ'ব পিছলৈ গৈ। পোনপ্ৰথমতে আপোনাক মই জনাই দিছোঁ, আপোনালোকৰ ভেকেঞ্চিটো হ'ব গ্ৰেড 3 আৰু গ্ৰেড 4 থাকিব, ঠিক আছে। গ্ৰেড 3 আৰু গ্ৰেড 4 ইয়াতে আপোনালোকে প্ৰায় টোটেল ভেকেঞ্চি 15,000 প্লাছ আপোনালোকে দেখিবলৈ পাব, ঠিক আছে। আপোনালোকে প্ৰায় 15,000 প্লাছ দেখিবলৈ পাব ADRE 3.0 বাবে। আৰু গ্ৰেড 3ত আপোনালোকে প্ৰায় 9,500 পষ্ট দেখিবলৈ পাব, আৰু গ্ৰেড 4ত আপোনালোকৰ প্ৰায় 5,600 পষ্ট প্লাছ দিয়া হৈছে, য'ত নেকি আপোনালোকে ইয়াতকৈ হয়তো বেছি আহিব পাৰে, কিন্তু আপোনালোকৰ এইবাৰ গ্ৰেড 3ত গ্ৰেড 4 তুলনাত দুগুণ আহিব, ঠিক আছে। আৰু নেক্সট হৈছে আপোনালোকৰ এপ্লিকেশ্যন মোডটো হ'ব অনলাইন, ঠিক আছে। ইয়াত প্ৰত্যেকটো বাৰে অনলাইন হয়, যিহেতু আপোনালোকৰ বাবেও এইবাৰৰ কাৰণেও অনলাইন হ'ব, এইটো ক'বলগীয়া নাই। নেক্সট হৈছে আপোনালোকৰ গ্ৰেড 3 আৰু গ্ৰেড 4নো কি, ঠিক আছে, সেইটো মই জনাই দিছোঁ। আপোনালোকৰ পাৰ্টিকুলাৰ ইয়াতে আপোনালোকৰ কোৱালিফিকেশ্যন থাকিব, এজ, পে, চিলেকশ্যন গোটেইখিনি মই জনাই দিছোঁ। পোনপ্ৰথমতে আপোনালোকক জনাই দিছোঁ গ্ৰেড 3 বিষয়ে। গ্ৰেড 3ত প্ৰায় 9,500 আপোনালোকে পষ্ট দেখিবলৈ পাব। ইয়াতে কোৱালিফিকেশ্যনটো জনাই দিছোঁ গ্ৰেড 3ৰ বাবে। পষ্ট ৱাইজ আপোনালোকৰ কোৱালিফিকেশ্যনটো বেলেগ বেলেগ হ'ব, ঠিক আছে। আপোনালোকৰ ড্ৰাইভাৰ পষ্ট থাকিব, ইয়াতে আপোনালোকৰ এক্সট্ৰা টেকনিকেলৰ কাৰণে আপোনালোকৰ পষ্ট থাকিব, ঠিক আছে। সেইখিনিৰ কাৰণে বেলেগ বেলেগ হ'ব। ইয়াতে ডিপ্ল'মা ষ্টেনোগ্ৰাফাৰ কাৰণেও এক্সট্ৰাকৈ হ'ব। মই পোনপ্ৰথমতে আপোনালোকৰ যিটো নেকি বেছিক কোৱালিফিকেশ্যন সেইটো জনাই দিছোঁ। আপোনালোকে পোনপ্ৰথমতে 12 পাছ হ'ব লাগিব, গ্ৰেড 3ৰ কাৰণে কৈ আছোঁ, আৰু গ্ৰেজুৱেট, আৰু আপোনালোকে যদি এক্সট্ৰা ডিপ্ল'মা কৰিছে তেনেহ'লে আপোনালোকে এই পদসমূহৰ বাবে আবেদন কৰিব পাৰিব। ইয়াতে আপোনালোকে বিভিন্ন ধৰণৰ পদ দেখিব, যেনেধৰণৰ আপোনালোকৰ ক্লাৰ্ক থাকিব বা এছিষ্টেণ্ট আপোনালোকৰ থাকিব। ইয়াতে আপোনালোকৰ গ্ৰেড 3ৰে হয়, যিটো নেকি আপোনালোক অফিচ এছিষ্টেণ্টৰ উপৰিও আপোনালোকে ইয়াতে দেখিব, য'ত নেকি আপোনালোকৰ টেকনিকেলৰ বাবে, ঠিক আছে, টেকনিকেলৰ বাবেও ইয়াতে আপোনালোকে পষ্ট দেখিব। ইয়াতে যদি আপোনালোকৰ ষ্টেনোগ্ৰাফাৰ 1 year কোৰ্চ আছে তেতিয়াহ'লেও আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। আৰু যদি আপোনালোকে কম্পিউটাৰ ADCA 1 year বা মিনিমাম 6 monthৰ হ'ব লাগিব, তেতিয়া যদিহে আছে আপোনালোকৰ ডিপ্ল'মা, তেনেহ'লে আপোনালোকে কম্পিউটাৰৰ কাৰণেও আপোনালোকে এপ্লাই কৰিব পাৰিব। এজ লিমিটটো আপোনালোকক মই জনাই দিছোঁ, ইয়াতে মেনশ্যন নাই যদিও মই আপোনালোকক জনাই দিছোঁ। আপোনালোকৰ এজ লিমিটটো হ'ব 18ৰ পৰা আপোনালোকৰলৈ 30 বছৰ থাকিব, ঠিক আছে। 30 বছৰ। ইয়াৰ উপৰিও আপোনালোকৰ বহুতে ভাবিব 30 বছৰলৈকেহে দিব নেকি বুলি। নহয়, আপোনালোকৰ প্ৰত্যেকটো কাষ্টৰ কাৰণে বেলেগ বেলেগ হ'ব। কাৰোবাৰ কাৰণে 45 বছৰ থাকিব, কাৰোবাৰ কাৰণে আপোনালোকৰ 35 বছৰ থাকিব, কাৰোবাৰ কাৰণে আপোনালোকৰ 30 বছৰ থাকিব। সেইবাবে মই কৈছোঁ 30 বছৰ বুলি। ইয়াতে নেক্সট আছে পে, আপোনালোকৰ চেলেৰিটো কেনেকুৱা হ'ব সেইটোও মই জনাই দিছোঁ, ঠিক আছে। আপোনালোকৰ চেলেৰিটো কেনেকুৱা হ'ব সেইটো মই এই ভিডিঅ'ৰ মাজতে জনাই দিম, ঠিক আছে। চিলেকশ্যন প্ৰচেছটো জনাই দিছোঁ। ৰিটেন এক্সাম হ'ব পোনপ্ৰথমতে, তাৰপিছত আপোনালোকৰ স্কিল টেষ্ট, ঠিক আছে। যিসকলৰ নেকি এক্সট্ৰা ডিপ্ল'মা আছে তেওঁলোকেহে স্কিল টেষ্ট কৰিব লাগিব। যদিহে আপোনালোকৰ এক্সট্ৰা ডিপ্ল'মা নাই তেনেহ'লে আপোনালোকে ভাইভা দিব লাগিব, প্লাছ আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, লাষ্ট আপোনালোকৰ চিলেকশ্যন হ'ব। এতিয়া মই গ্ৰেড 4টো জনাই দিছোঁ। গ্ৰেড 4টো এনেকুৱা হ'ব, গ্ৰেড 4ত আপোনালোকৰ 5,600 মান প্লাছ আপোনালোকে ভেকেঞ্চি দেখিবলৈ পাব। ইয়াতে ষ্টাৰ দি থোৱা মানে প্লাছ হৈছে, ঠিক আছে। এইখিনি আপোনালোকে প্ৰায় ইয়াৰ উপৰিও বেছিকৈহে আপোনালোকে ভেকেঞ্চি দেখিব, কিন্তু ছেম এনেকুৱা ডিফাৰেণ্টেই থাকিব। যদিহে আপোনালোকৰ গ্ৰেড 3 যদি আপোনালোকৰ 10,000 ওলায় তেনেহ'লে আপোনালোকৰ 6,000 মান আপোনালোকৰ গ্ৰেড 4 ওলাব। যদিহে 15,000 মান যদি আপোনালোকৰ নহয় বাৰু, কিন্তু মই এটা আপোনালোকৰ বাবে উদাহৰণ দি দিছোঁ। যদি 15,000 মান যদি গ্ৰেড 3 ওলায় তেনেহ'লে আপোনালোকে 7,000-8,000 মান আপোনালোকে গ্ৰেড 4 দেখিব। গ্ৰেড 4ত কিয় পষ্ট কম বাৰু? বহুতে ক'ব খুজিব যে গ্ৰেড 4ত যোৱাবাৰ বহুত বেছি যিমানখিনি ভেকেঞ্চি ওলাইছিল গোটেইখিনি ফিল আপ হৈছিল, কিন্তু গ্ৰেড 3ত হোৱা নাছিলে, ঠিক আছে। গ্ৰেড 3ত হোৱা নাছিলে, সেইবাবে মই কৈছোঁ যে আপোনালোকক গ্ৰেড 3ত প্ৰত্যেকটো বাৰেই এনেও ভেকেঞ্চি বেছি আহে, এইবাৰো যোৱা বৰ্ষৰ তুলনাত বেছিয়ে আহিব।
এতিয়া মই জনাই দিছোঁ যে আপোনালোকৰ পোনপ্ৰথমতে কোৱালিফিকেশ্যনটো ইয়াত কোৱালিফিকেশ্যনটো বুলিবলৈ 8 পাছ চিম্পল আৰু আপোনালোকে 10 পাছ আৰু উইথ ITI যদি আছে তেনেহ'লে আপোনালোকে আৰু সুবিধা পাব যে আপোনালোকে সেই যিসমূহ টেকনিকেল পষ্ট সেইটোৰ বাবে আপোনালোকে এপ্লাই কৰিব পাৰিব আপোনালোকৰ যদি ITI আছে প্লাছ ঠিক আছে তেনেহ'লে আপোনালোকৰ কম্পিটিশ্যনটো বহুত কমি যায় আৰু অফিচিয়েল আপোনালোকৰ ADAD 3.0 এজ লিমিটটো মই জনাই দিছোঁ ঠিক আছে ইয়াতে প্ৰায় একে সকলোৰে SC ST কাৰণে আপোনালোকৰ যিটো নেকি এজ লিমিট এনেও আপোনালোকৰ বাবে 5 ইয়াৰ্ছ এজ ৰিলেক্সেশ্যন থাকিবই OBC সকলৰ কাৰণে 3 ইয়াৰ্ছ আৰু PWBD সকলৰ SC থাকে আৰু ST থাকে লগত আপোনালোকৰ OBCও থাকে সেইবাবে জনাই দিছোঁ প্ৰায় আপোনালোকে 10 বছৰ পাবই PWD সকলে আৰু ইয়াতে মই আপোনালোক জনাই দিছোঁ আপোনালোকৰ এজ লিমিটটো 18 পৰা আপোনালোকৰ 45 বছৰলৈকে ধুই দিছোঁ মইতো SC ST ফালৰ পৰা ধুই দিছোঁ বাকীখিনি আপোনালোকে বুজিয়ে ল'ব আৰু পোষ্ট ৱাইজ আপোনালোকৰ চেলেৰিসমূহ বেলেগ বেলেগ হ'ব ঠিক আছে ইয়াতো আপোনালোকৰ ৰিটেন এক্সাম হ'ব আৰু লগত আপোনালোকৰ ভাইভা বা আপোনালোকৰ স্কিল টেষ্ট কাৰ হ'ব য'ত নেকি আপোনালোকৰ ITI আছে তেওঁলোকৰহে হ'ব আৰু লাষ্ট ডকুমেণ্ট ভেৰিফিকেশ্যন এতিয়া মই চেলেৰিটো আপোনালোকক একজেক্টলি জনাই দিছোঁ চেলেৰিটো কিমান পাব কি ঠিক আছে বেচিক পে আৰু এক্সট্ৰা এলাউন্সেছ এড হোৱাৰ লগত বহুত পাৰ্থক্য আছে ঠিক আছে এইটো মই বেচিক পেটো জনাই দিছোঁ ইয়াৰ লগত এক্সট্ৰা এলাউন্সেছ এড হৈ কিমান পাব সেইটোও জনাই দিছোঁ পোনপ্ৰথমতে আপোনাক মই জনাই দিছোঁ গ্ৰেড 4 কাৰণে জনাই দিছোঁ 12,000 পৰা 37,500 আপোনালোকে পাব ইয়াতে গ্ৰেড পে আপোনালোকে 3,900 পাব এইটো হৈছে আপোনালোকৰ গ্ৰেড 4 কাৰণে ঠিক আছে গ্ৰেড 4 কাৰণে নাভাবিব 12,000 হে পায় নেকি নহয় আপোনালোকৰ গ্ৰেড পে আৰু বেচিক পে বহুত ডিফাৰেন্স আছে যদি আপোনালোকে গ্ৰেড পে বা আপোনালোকৰ এক্সট্ৰা এলাউন্সেছ এড হৈ যদি আপোনালোকে চাবলৈ যায় তেনেহ'লে 25,000 পৰা আৰম্ভ হ'ব আপোনালোকৰ গ্ৰেড 4 চেলেৰি নেক্সট হৈছে আপোনালোকৰ গ্ৰেড 3 কাৰণে আপোনালোকৰ 14,000 পৰা আপোনালোকৰ 49,000লৈকে বেচিক পে থাকিব গ্ৰেড পে উইথ এক্সট্ৰা এলাউন্সেছ থাকিব আপোনালোকৰ ঠিক আছে প্ৰায় আপোনালোকৰ 35 বা 32,000 পৰা ষ্টাৰ্টিং হ'ব গ্ৰেড 3 কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন মই জনাই দিলোঁ গ্ৰেড 3 কাৰণে আপোনালোকৰ মাষ্ট বি আপোনালোকৰ 12 পাছ হ'বই লাগিব আৰু যিমান গ্ৰেজুৱেট বা পোষ্ট গ্ৰেজুৱেট আছে তেওঁলোকেতো পাৰিবই আৰু গ্ৰেড 4 হৈছে আপোনালোকৰ মাষ্ট বি আপোনালোকৰ ক্লাছ 8 পাছ হ'ব লাগিব তেতিয়াহ'লে আপোনালোকে আবেদন কৰিব পাৰিব এজ লিমিটটো হৈছে এনেকুৱা ধৰণৰ আপোনালোকৰ এজ লিমিটটো মই জনাই দিছোঁ সকলোৰ বাবে SC ST সকলৰ বাবে 5 ইয়াৰ্ছ থাকিবই ইয়াৰ উপৰিও আপোনালোকৰ OBC সকলৰ কাৰণে 3 ইয়াৰ্ছ থাকিব ইয়াৰ উপৰিও আপোনালোকৰ OBC সকলৰ কাৰণে 3 ইয়াৰ্ছ থাকিব আৰু লগত আপোনালোকৰ যিসকল PWBD কেটেগৰীৰ হয় তেওঁলোকে কিন্তু কেটেগৰী ৱাইজ 15 ইয়াৰ্ছ এজ ৰিলেক্সেশ্যন পাব কেটেগৰী ৱাইজ 10 ইয়াৰ্ছ এজ ৰিলেক্সেশ্যন পাব ঠিক আছে কেটেগৰী ৱাইজ হ'ব হয় নেক্সট ইয়াত সিলেকশ্যন প্ৰচেছটো মই আপোনাক পোনপ্ৰথমতে জনাই দিছিলোঁ ইয়াতে সিলেকশ্যন প্ৰচেছটো আপোনালোকৰ পোনপ্ৰথমতে ৰিটেন এক্সামিনেশ্যন হ'ব MCQ থাকিব ইয়াত আপোনালোকৰ আৰু স্কিল আৰু প্ৰেক্টিকেল টেষ্ট আপোনালোকৰ প্ৰত্যেকটো পোষ্টৰ বাবে নহয় ঠিক আছে প্ৰত্যেকটো পোষ্টৰ বাবে নহয় কিন্তু ভাইভা প্ৰত্যেকটো পোষ্টৰ বাবেতো থাকিবই আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব আৰু ফাইনেল মেৰিট লিষ্ট ওলাব ঠিক আছে আপোনালোকৰ কি কিনো ডকুমেণ্ট প্ৰয়োজন হ'ব মই পোনপ্ৰথমতে কৈছোঁ আপোনালোকৰ আধাৰ কাৰ্ড বা পেন কাৰ্ড আধাৰ কাৰ্ড চাৰ্টিফিকেট এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট এইটো মাষ্ট বি প্ৰয়োজন হ'বই ফটোগ্ৰাফ চিগনেচাৰ এইসমূহ ডকুমেণ্ট আপোনালোকৰ বাবে প্ৰয়োজনীয় হ'ব এতিয়া মই আপোনালোকক জনাই দিছোঁ ইম্পৰ্টেণ্ট ডেট এতিয়া আপোনালোকৰ ছেপ্টেম্বৰ হয়তো আপোনালোকৰ ফাৰ্ষ্ট উইকত নতুবা আপোনালোকৰ লাষ্ট উইকত আপোনালোকে ভেকেঞ্চিসমূহ দেখিবলৈ পাব গ্ৰেড 3 হওক বা গ্ৰেড 4 ADAD 3.0 বাবে ইয়াতে আপোনালোকৰ প্ৰায় 15,000 প্লাছ আশে পাশে আপোনালোকে ভেকেঞ্চিসমূহ দেখিবলৈ পাব ইয়াতে এইখিনিয়ে মই আপোনালোক জনাই দিলোঁ যে গ্ৰেড 3 গ্ৰেড 4 টোটেল মিলাই আপোনালোকৰ 15,000 প্লাছ আপোনালোকে ভেকেঞ্চি দেখিবলৈ পাব আৰু যদি আপোনালোকে ADAD 3.0 বাবে পঢ়িব বিচাৰিছে তেনেহ'লে এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত মই আপোনালোকৰ বাবে ৰিজনিং মেথামেটিক্সখন আপোনালোকৰ বাবে কোৱান্টিটিভ এপ্টিটিউড বুলি আছে আপোনালোকে সেইটো চাই ল'ব আৰু আপোনালোকৰ ইংলিছ গ্ৰামাৰ ভকেবুলাৰী আছাম জিকে আপোনালোকৰ গোটেইখিনি আছাম জিকে দিয়া হৈছে আপোনালোকে আৰু ইয়াত আপোনালোকে ছ'চিয়েল ছায়েন্স আৰু আপোনালোকৰ বাবে জেনেৰেল ছায়েন্স দিয়া হৈছে আপোনালোকে সেইখন কিতাপ কিনি ল'ব পাৰে সুন্দৰকৈ মই আপোনালোকে ইয়াত মোৰ ডিছক্ৰিপশ্যনৰ পৰা আপোনালোকে কিনিব পাৰিব ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব আৰু মোৰ চেনেললৈ যদি পোনপ্ৰথমবাৰ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব ধন্যবাদ